বটদ্ৰৱাত আকৌ বেদখল এবাৰ বীজ পামৰ নামত বেদখল চৰ চাপৰিৰ লোকে ভৰিছে বটদ্ৰৱাৰ ভূমি নামত কৃষি কামত আগ্ৰাসন কোনেও নাজানে কোনে কৰিছে খেতি অচিনাক্ত লোকে চৰকাৰী ভূমিত কৰিছে মাকৈ আৰু পাচলিৰ খেতি এই ব্যক্তিকেইজনলৈ মন কৰক এওঁলোক শ্ৰমিক কিন্তু কোনে এওঁলোকক মকৰণ কৰিছে এই সম্পৰ্কত নাই সুদুত্তৰ এক ডেৰ মাহ মান হ'ল তোমালোকক কোনে লগাইছে কামত সেইটো নামটো নাজানো মানুহটো আহি থাকে এবাৰ ডেইলি আহে আজি আহিছিল না আজি অহা নাই তো মানে কালিও আহিছিলে হয় আমাক মানে এনেকুৱা কৈছে আপোনালোকৰ অফিচ আছে আমি অফিচটো দেখুৱাই দিম আপুনি তাত গৈ আৰামছে বহি কথা পাতিব পাৰে উল্লেখযোগ্য যে বীজ পামৰ নামত পূৰ্বেও সন্দেহযুক্ত ব্যক্তিয়ে গুজেই গজালি হৈ আহিছিল বটদ্ৰৱাত চলিত চৰকাৰে কৰিছিল উচ্ছেদ পুনৰ সেই ভূমিতেই আগ্ৰাসন এই উদ্বিগ্ন স্থানীয় জনগণ এজনো ইয়াৰ মানুহ নাই এয়া আনিছে বটদ্ৰৱাৰ পৰা প্ৰায় 12 কিলোমিটাৰ আঁতৰত জেঙনি নামৰ এটা অঞ্চলৰ পৰা মানুহ এয়া সম্ভৱ দখলকাৰীৰ আকৌ সেই উকমুকনি এটা সৃষ্টি হৈছে গতিকে বিভাগীয়ভাৱে এটা তদন্ত হ'ব লাগে লিজত দিছে না বিভাগে কৰিছে সেইটো আমাক ক'বলগীয়া কথা নাই অঞ্চলৰ আমাৰ এখন চৰকাৰে আমাৰ খিলঞ্জীয়া ৰাইজৰ উন্নয়নৰ কাৰণে অহনিত চেষ্টা কৰিছে তেনে ক্ষেত্ৰত ইয়াৰ পৰা 15 কিলোমিটাৰ 12 কিলোমিটাৰ আঁতৰৰ পৰা শ্ৰমিক আনি বা মানুহ আনি পেলাই ইয়াত খেতি কৰা কিবা অৰ্থ থাকিব পাৰে নেকি ইয়াতে আমাৰ সন্দেহ হয় এটা দুষ্কৃতিকাৰীৰ কবলত আকৌ চিট ফাৰ্ম কৃষি বিভাগৰ কাৰ্যালয়ৰ একাংশ অসাধু বিষয়াৰ কুটিল ষড়যন্ত্ৰৰে এয়া ফল নেকি মুখ্যমন্ত্ৰী কৃষিমন্ত্ৰীৰ হস্তক্ষেপ দাবী ৰাইজৰ চৰ চাপৰিৰ পৰা মানুহ আনি তাত কৃষি কাৰ্যত লিপ্ত কৰাই লিজত মাটি দি এনেধৰণৰ যি কাৰ্য কৰিছে সি সঁচাকৈ গৰিহণাৰ যোগ্য আৰু অতি সোনকালে এই কাৰ্যত আমাৰ মাননীয় কৃষিমন্ত্ৰীয়ে হস্তক্ষেপ কৰিব লাগে মাননীয় মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰিব লাগে আৰু এনেকৈ যদি বেদখল হৈ থাকে তেতিয়াহ'লে গুজেই গজালি হ'ব আৰু গুজেই গজালি হৈ কালিলৈ পুনৰ বেদখল হ'ব এতিয়া প্ৰশ্ন কাৰ অনুমতিত সন্দেহযুক্ত লোকে কৃষি কৰিব পাৰিছে বটদ্ৰৱাৰ ভূমি বেদখলৰ কু অভিসন্ধি কাৰ ধনৰ বিনিময়তে হৈছে নেকি এই ভয়ংকৰ কাণ্ড উত্তৰ লাগে বটদ্ৰৱাবাসীক বটদ্ৰৱাৰ পৰা দিব্যজ্যোতি বৰুৱাৰ ৰিপৰ্ট প্ৰতিদিন টাইম